মোৰ নাম অঞ্জলি কলিতা। মই ৰহা গড়মাৰী নিবাসী, ১ নম্বৰ ৱাৰ্ডৰ। মই সৰুকৈ অকণমান কাম আৰম্ভ কৰিছোঁ। বৰ্তমান কামখিনি ঠিক ঠাকে চলি আছে। কাপোৰৰ লগতে মোৰ অকণমানিকা নাৰ্চাৰী এখনো আছে, চলি আছে ঠিক ঠাক। বোৱনীসকলো আহে, ভাল সঁহাৰি পাইছোঁ। আপোনাক এই কৰ্মৰ ক্ষেত্ৰত কোনে সহায় কৰে? মোক মোৰ হাজবেণ্ডে আৰু মোৰ ল'ৰা ছোৱালী দুটাই। এইটো কি সপোন আছিলে নেকি? এইটো মোৰ মানে বহুদিনীয়া সপোন এটা আছিলে। সময় সুবিধা হোৱা নাছিলে, এতিয়া সময় পালোঁ আৰু লাহেকৈ আৰম্ভ কৰিছোঁ। এইখিনি মোৰ কাপোৰ বিক্ৰী হয়, বিক্ৰীৰ কাৰণে কৰা হৈছে। মানে প্ৰায় সংখ্যক ঘৰৰ পৰাই লৈ গৈছে কাপোৰ। গামোচা, চাদৰ মেখেলা, বৰ্তমান পাটৰো চলি আছে। কামখিনি লাহে লাহে পিছৰ পৰ্যায়ত আৰু বাকীখিনি শালৰ কাম আৰম্ভ কৰিম। কেইখন শাল আছে মুঠতে? এতিয়া মোৰ 10খন আছে, বৰ্তমান চলি আছে 5খন। 5খনত মানে টানি থোৱা আছে আৰু বাকীখিনি অনাৰ ব্যৱস্থা কৰি আছোঁ। আমি দেখিবলৈ পাইছোঁ আপোনাৰ এই তাঁতশালত এজন পুৰুষে অংশগ্ৰহণ কৰিছে। তেওঁ খুব ভাল ল'ৰা, মন্টু কলিতা। মোৰ শালৰ কামত মোক যথেষ্ট সহায় কৰিছে, বৰ ভাল ল'ৰা। কিমান দিনৰ পৰা তেওঁ জড়িত হৈ আছে? মোক শাল আৰম্ভ কৰাৰ পৰাই জড়িত হৈ আছে। তেওঁ কৰ্মই আপোনাক অনুপ্ৰাণিত কৰিছে বহুত। আৰু নাৰ্চাৰীখন যিখন আছে, আপোনাৰ সামগ্ৰী আমি দেখিবলৈ পাইছোঁ। হয়, কি তাত সকলো ধৰণৰে আছে, ফল মূলৰো আছে, ফুল আছে, আকৌ হোম ডেক'ৰেশ্যনৰো আছে, ভিতৰত ইনডোৰ প্লাণ্ট আছে, চলি আছে ধুনীয়াকৈ। ৰাইজক কি ক'ব? ৰাইজক এইটোৱে ক'ম যে মৰম দিয়ক, আমাৰ দৰে আৰু 10গৰাকী আগবাঢ়ি আহক।